নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চাৰিটাকৈ বৃহৎ ঘোষণা। তো কি ঘোষণা আছে আপোনালোকক জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছাম। আজি আপোনালোকক জনাব বিচাৰিছোঁ PM কিষাণ অৰুণোদয় আঁচনি আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ আত্মসহায়ক মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি বাৰু চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। যিটো মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আপোনালোকৰ বাবে 6 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ। 6 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি এই চৰকাৰী ঘৰ কোনসকল লোকক দিয়া হ'ব আপোনালোকক ক'ব খুজিছোঁ। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড থাকে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে আপোনাক লাগিব পাৰে এখন জব কাৰ্ড। যদি আপোনাৰ জব কাৰ্ড আছে তেতিয়াহ'লে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে দিয়া হ'ব চৰকাৰী ঘৰ। তো চৰকাৰী ঘৰৰ বাবে যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু চৰকাৰী ঘৰ এবাৰ আপোনালোকক কেনেকুৱা স্কিমত পাব, আগতে আপোনালোকে যিটো স্কিম পাইছিলে ধৰক PM আৱাস যোজনা, যিটো আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি আছিলে, তো এতিয়া যিহেতু মুখ্যমন্ত্ৰী আৱাস যোজনা বুলি আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ নামত। তো মুখ্যমন্ত্ৰী আৱাস যোজনাৰ নামত আপোনালোকক দিয়া হ'ব চৰকাৰী ঘৰ আৰু ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 6 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ। তো এই ঘৰৰ বাবে আপুনি আবেদন ফৰ্ম যিহেতু আপোনালোকক দিয়া হ'ব, হয়তো অনলাইন আপোনালোকে কৰিব পাৰিব বা অফলাইনো কৰিব পাৰিব। অফলাইনৰ বাবে আপোনালোকে আবেদন ফৰ্ম পাব। আবেদন ফৰ্ম আপোনালোকে ক'ত লাভ কৰিব আপোনালোকক নিশ্চয় জনাম। তো এতিয়ালৈকে যিহেতু আবেদন ফৰ্ম ওলোৱা নাই, তো খিৰিকীয়ে যিহেতু আবেদন ফৰ্ম লাভ কৰিব পাৰিব আৰু 6 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। তো নেক্সট আপোনালোকক মই এটা ভাল খবৰ দিব ওলাইছোঁ, যিটো ক'ব খুজিছোঁ যে অৰুণোদয় আঁচনিলৈ আহিছে এটা ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে জনাইছে অৰুণোদয় আঁচনি লাভ কৰা প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় কিস্তি। তো আপোনালোকে যদি অৰুণোদয় কিস্তি আগতে লাভ কৰা নাছিলে তেতিয়াহ'লে এতিয়াৰ পৰা সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় কিস্তি। আগতে আপোনালোকে কিমান টকা লাভ কৰিছিলে চাওক। আগতে যিহেতু আপোনালোকক দিয়া হৈছিলে 1250 টকা, তো এতিয়াও 1250 টকা দি থকা হৈছে। পুনৰ আকৌ যিহেতু নতুন স্কিম আহি আছে আৰু অৰুণোদয় 30, তো 30 যিহেতু আবেদন ফৰ্ম অতি শীঘ্ৰে দিয়া হ'ব আপোনালোকক। যিহেতু 30 লাখ আৰু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। তো যিহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় 30 ফৰ্ম। অৰুণোদয় 30 ফৰ্ম অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব। যিহেতু কেতিয়া দিয়া হ'ব আপোনালোকক নিশ্চয় জনাম। তো এতিয়ালৈকে যিহেতু আবেদন ফৰ্ম অহা নাই, তো আহিলে আপোনালোকে নিশ্চয় গম পাব। আৰু 30 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ লগত আছে ৰেচন কাৰ্ড তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি থাকিলে আপুনি লাভ কৰিব যিহেতু আপুনি চৰকাৰী ঘৰ আৰু আপোনাৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তো আপোনালোকক আৰু এটা যিহেতু নতুন আপডেট দিব বিচাৰিছোঁ। PM কিষাণ যিবিলাক হিতাধিকাৰীয়ে লাভ কৰে, আপুনি যদি PM কিষাণৰ কিস্তি লাভ কৰে তেতিয়াহ'লে PM কিষাণ কিস্তি লাভ কৰা প্ৰত্যেকগৰাকী হিতাধিকাৰীলৈ আহিছে এটা নতুন আপডেট। আপুনি যদি কৰা নাই তেতিয়াহ'লে সোনকালে এই কাম কৰিব লাগিব। তো EKYC আপোনাৰ হোৱা নাই নেকি? যদি আপোনাৰ EKYC হোৱা নাই, কেনেকৈ আপুনি EKYC কৰিব? তো EKYC কৰিবৰ কাৰণে আপোনালোকৰ বাবে আহি গৈছে এটা নতুন আপডেট। এতিয়া আপোনালোকে আৰু চিন্তাৰ কাৰণ নাই। তো কি নতুন আপডেট আহিছে আপোনালোকক মই নটিফিকেশ্যনখন দেখুৱাব খুজিছোঁ, যিটো ফটোত আপোনালোকক মই দেখুৱাব খুজিছোঁ। তো বলকচোন আপোনালোক নটিফিকেশ্যনখন দেখুৱাওঁ। তো গাইজ, যিটো আপোনালোকক মই টুইটাৰত দেখুৱাব খুজিছোঁ, এইটো এটা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি টুইটাৰ হয়, অফিচিয়েল পেজ হয়। তো ইয়াত আপোনালোকৰ নতুন আপডেট আহিছে যে PM কিষাণৰ যিসকল কৃষকে এতিয়াও EKYC কৰা নাই, তো আপোনালোকৰ বাবে এই নতুন আপডেটটো আহিছে। যিহেতু 12 ইয়াত লিখা আছে হিন্দীত, PM কিষাণ সন্মান নিধি কে তহত 12 से 21 মানে আপোনালোকৰ 12ৰ পৰা 21 ফেব্ৰুৱাৰী 2024, মানে 12ৰ পৰা 21 ফেব্ৰুৱাৰীলৈ 2024ৰ ভিতৰত 20 অভিযান शुरू होगा, মানে বিশেষ এটা অভিযান আৰম্ভ হ'ব। जिसमें राज्य सरकार एवं जिला प्रशासन मिलकर देश भर के 11 CSC गवर्नमेंट के माध्यम से पात्र किसानों की EKYC करवाने में मदद करेंगे। তো ইয়াত কৈছে যে এখন এনেকুৱা মানে অভিযান আৰম্ভ হ'ব যিটো 12ৰ পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত 2024ৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত এই মিছনটো যিহেতু আপোনালোকৰ অভিযানটো আৰম্ভ হ'ব। এই অভিযানত ৰাজ্য চৰকাৰে এটা আপোনালোকৰ যিহেতু দায়িত্ব লৈছে যে আপোনালোকক যিহেতু কৈছে যে ইয়াত মানে জিলা প্ৰশাসনে সকলোৱে লগ লাগি দেশভাৰকে যিটো আপোনাৰ CSC চেণ্টাৰ আছে, CSC গভৰ্ণমেণ্টৰ যিটো আপোনালোকৰ চেণ্টাৰ আছে, তাৰ মাধ্যমত মানে পাত্ৰ কিষাণক
কো EKYC কৰবা নেকি মানে কৃষকসকলক EKYC কৰাৰ এটা মানে সুযোগ আহিছে তো আপোনালোকে এই সুবিধাৰ দ্বাৰা আপোনালোকে ইয়াৰ দ্বাৰা আপোনালোকে EKYC কৰিব পাৰিব যদি আপুনি EKYC কৰিব পৰা নাই তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে এই অভিযানৰ জৰিয়তে আপুনি 12 পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি EKYC কৰিব পাৰিব তো এইটো নতুন আপডেট দিয়া হৈছে তো আপুনি যদি EKYC কৰা নাই তেতিয়াহ'লে আপুনি সোনকালে EKYC কৰি লওক যেহেতু 12 আজিৰ পৰা যেহেতু আৰম্ভ হৈ গৈছে এই মিছন তো আপোনালোকে এই 12 আৰু 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে 12 পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই অভিযানত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে যদি EKYC কৰিব পৰা নাই তেতিয়াহ'লে আপুনি অতি সহজতে আপুনি EKYC কৰিব পাৰিব इसमें किसानों को उनकी रुकी हुई किस्तों का पैसा सीधे उनके बैंक खाते में मिल सकेगा যদি আপুনি EKYCৰ কামটো কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ যিটো পইচা আছে আপোনাৰ যিটো আগৰ কিস্তি আপোনালোকে যদি পোৱা নাছিলে সেই কিস্তিটো আপোনালোকে ডাইৰেক্ট আপোনালোকে বেংকত লাভ কৰিব পাৰিব তো ইয়াত চক কি লিখিছে अगर रुकी है PM किसान सम्मान निधि की किस्ती तो परेशान ना हो अब घर बैठे होगा समाधान যেহেতু আপোনালোকৰ ঘৰত বহি আপুনি কৰিব পাৰিব আপোনাৰ যিটো অভিযান আছে সেই অভিযানত আপুনি অংশগ্ৰহণ কৰক তাতে আপোনালোকৰ EKYC যেটো কৰিব দিয়া হৈছে আপোনালোকে এইখিনি টাইমৰ ভিতৰত আপোনালোকে 21ৰ যেটো আপোনাৰ 12 পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই EKYC টো আপুনি কৰি লওক তো কৰাৰ পিছত চাব আপোনাৰ যিখিনি পেন্ডিং পইচা আছে আপুনি EKYC কৰাৰ পিছতে আপুনি লাভ কৰিব আপুনি কিস্তি যেটো আগতে আপোনালোকক কৈছিলে যে আপোনালোকৰ EKYC নহলে আপুনি কোনো ধৰণৰ কিস্তি আপুনি লাভ নকৰে তো আপোনাৰ কিস্তিটো আপোনাৰ যেহেতু মানে পেন্ডিং হৈ থকা দেখা যায় তো আপোনালোকে এতিয়াৰ পৰা আৰু কিস্তি আপোনাৰ পেন্ডিং নহয় তো আপুনি 12 পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত এইখিনি কাম আপুনি কৰি লওক তো গাইজ আপোনালোকক জনালো যে PM কিষাণৰ যেটো নতুন আপডেট দিয়া হৈছে আপোনালোকে যদি EKYC এতিয়াও কৰিব পৰা নাই তেতিয়াহ'লে সোনকালে আপুনি EKYC কৰি লওক আপোনাৰ গাঁৱত যেহেতু আপোনালোকৰ অভিযান চলোৱা হ'ব 12 পৰা যেহেতু 21 ফেব্ৰুৱাৰীৰ ভিতৰত তো 12 পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই CSC গভৰ্ণমেণ্ট যেটো আপোনালোকৰ মানে হেৰি আছে তাৰ পৰা আপোনালোকৰ যেহেতু ইয়াত আপোনালোকৰ ৰাজ্য চৰকাৰে এখন আপোনালোকৰ মিছন চলাব অভিযান কে অভিযানত আপোনালোকে অংশগ্ৰহণ কৰি আপুনি এই EKYC টো আপুনি কৰিব পাৰিব এই EKYC কৰাৰ পিছত আপোনাৰ যেটো পেন্ডিং আপোনাৰ কিস্তি আপুনি আগতে যেটো লাভ কৰা নাছিলে সেই কিস্তি আপোনালোকে লাভ কৰিব পাৰিব কাৰণ এটা কথা জানি ৰাখিব যদি আপোনাৰ PM কিষাণৰ EKYC নহয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ কিস্তি লাভ নকৰে তো এইটো আপোনাৰ মেন্ডেটৰি হয় তো আপোনালোকে যদি EKYC যদি আপডেট কৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক এইটো হৈছে আপোনাৰ নতুন আপডেট যেটো আপোনাক মই জনালো তো নেক্সট আপোনালোকৰ বাবে লৈছো আৰু এটা ভাল খবৰ যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে যে যিবিলাক আত্মসহায়ক যিবিলাক মহিলা আছে গোটৰ মহিলা সেই মহিলাসকলৰ ফৰ্ম যেহেতু দিয়া হৈছে তো ফৰ্ম বহুতে এতিয়া হয়তো ফাইল কৰি আছে বা কিছুমানে জমা দিছে বা আপুনি যদি জমা দিয়া নাই তেতিয়াহ'লে আপোনালোকে যেটো জমা দিব পাৰিব যেটো জমা দিয়াৰ আপোনালোকৰ লাষ্ট তাৰিখ যেটো আপোনালোকক দিয়া হৈছে যে আপোনালোকৰ 17 ফেব্ৰুৱাৰী মানে 17 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই ফৰ্ম আপোনালোকে জমা কৰিব লাগিব আৰু এই ফৰ্ম জমা দিয়াৰ পিছতে আপোনালোকে কিছুদিন পিছতে আপুনি লাভ কৰিব 10,000 টকা যেটো 10,000 টকাকৈ আপোনালোকক দিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে তো তাৰ কাৰণে আপোনালোকে বিজনেছ প্ল্যান আপোনালোকে কৰিলে নাই আপুনি ফৰ্ম ফাইল ভালকৈ কৰিলে নাই যদি আপোনালোকৰ ফুল হয় তেতিয়াহ'লে হয়তো আপোনালোকে নাপাব পাৰে সেই ফৰ্মখনত আপোনালোকক কেটামান নতুন আপডেট দিয়া আছে আপোনালোকে সকলোৱে জানে তাত আপোনালোকে গছৰ পুলি আপোনালোকক দিব কৈছে সেই গছৰ পুলি যদি আপোনালোকে আপডেট কৰা নাই যদি আপলোড নকৰে তেতিয়াহ'লে হয়তো আপোনালোকে নাপাব পাৰে আৰু লগতে আপোনালোকক কোৱা হৈছে যে আপোনাৰ আগতে কোনো ধৰণৰ ঋণ পৰিশোধ কৰা পেন্ডিং হৈ আছিল নেকি কোনো ঋণ লোৱা আছিল নেকি যদি ঋণ লোৱা থাকে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ হয়তো পইচা নাপাব পাৰে তো সেইবিলাক বস্তু আপোনালোকে চাই ল'ব যাতে কোনো ধৰণৰ ভুল নহয় আপোনালোকে সকলোখিনি বস্তু আপোনালোকে ঠিক ঠাক কৰি তাৰ পিছতহে আপুনি ফৰ্মখন জমা কৰিব চাব আপোনালোকে যদি এটাও ভুল নহয় তেতিয়াহ'লে আপুনি 10,000 টকাটো লাভ কৰিব পাৰিব আৰু নেক্সট আপোনালোকক যেটো কৈছে যে চৰকাৰে এই 10,000 টকা দিয়াৰ পিছত নেক্সট আপোনালোকক দিয়া হ'ব আৰু 25,000 টকা আৰু 25,000 টকাটোৰ আপোনালোকে 12,500 টকা আপোনাৰ সাবসিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকক মই যেহেতু এই চাৰিটা আপোনালোক খবৰ জনালো যেহেতু অৰুণোদয় PM কিষাণ আৰু আত্মসহায়ক মহিলা আৰু আৱাস গৃহ যেটো আপোনাৰ চৰকাৰী ঘৰ দিয়া হ'ব অতি শীঘ্ৰে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব চৰকাৰী ঘৰ কোনসকল মহিলাক দিয়া হ'ব যিসকল লোকৰ ৰেচন কাৰ্ড থাকিব আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আৰু চৰকাৰী ঘৰ আপোনালোকৰ যেহেতু আপোনালোকৰ যদি আপুনি আগতে যদি কোনো ধৰণৰ ঘৰ বা আপুনি পোৱা নাই তেতিয়াহ'লে আপুনি নিশ্চয় ঘৰ লাভ কৰিব ইয়াৰ বাবে আপোনালোকক আবেদন ফৰ্ম হয়তো দিয়া হ'ব এই আবেদন ফৰ্ম আপোনালোকে কিছুদিন পিছতে আপোনালোকে লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাহত যেহেতু ইয়াত কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু 6 লাখ টকা 6 লাখ লোকে লাভ কৰিব এই চৰকাৰী আৱাস গৃহ যেটো চৰকাৰী আৱাস গৃহৰ নামটো আপোনালোকক যেটো আগতে প্ৰধানমন্ত্ৰী যেটো আপোনালোকৰ যোজনা আপুনি স্কিম লাভ কৰিছিলে এতিয়াৰ পৰা আপোনালোকে মুখ্যমন্ত্ৰী আৱাস যোজনা স্কিম লাভ কৰিব তো গাইজ নিশ্চয় বুজি পাইছে তো নেক্সট আপোনালোকক দিব ওলাইছো প্ৰধানমন্ত্ৰী মোদীয়ে যেহেতু আপোনালোকৰ কিছুদিন
কিছুদিন আগতে যিহেতু খানাপাৰাত যিটো অধিৱেশন হৈছিলে তাত যিহেতু জনাইছিলে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ এতিয়াৰ পৰা আৰু বিদ্যুৎ মাচুল আপোনালোকে ভৰিব নালাগে। আপুনি আগতে যিহেতু বিদ্যুৎ মাচুল আপুনি দিব লগা হৈছিলে, বহুত টকা আপোনাৰ বিদ্যুতৰ মাচুল হয়, বহুত টকা আপোনালোকে দিব লাগে লাইনৰ বিল। তো এতিয়াৰ পৰা আপোনাৰ ঘৰে ঘৰে হ'ব ছ'লাৰ ছিষ্টেম, যিটো আপোনালোকৰ ছ'লাৰ ৰুফটপ য়োজনা যিহেতু আহি আছে আমাৰ অসমতো। তো আপোনালোকে লাভ কৰিব ছ'লাৰ ৰুফটপ য়োজনা। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া যিহেতু অনলাইন চলি আছে, যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ৱেবছাইটত গৈ আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব মই আপোনালোকক ভিডিঅ'ত নিশ্চয় জনাম। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আজিৰ ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।